হেল্ল' এভৰিৱান, আকৌ এবাৰ ডিম্পিজ ক্ৰিয়েশ্যনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুদিন হ'ল মই ভিডিঅ' দিয়াই হোৱা নাই, মানে কি অলপ ব্যস্তও হৈ আছিলোঁ আৰু কাম কৰাও হোৱা নাছিলে আৰু সেইকাৰণে ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। এযোৰ কাপোৰ বনাই আছোঁ। মই আগতেও বনাইছিলোঁ লোটাছৰ ডিজাইনত, কিন্তু আৰু সেইযোৰ দেখি তাৰমানে আৰু অৰ্ডাৰ এযোৰ পাইছোঁ, কিন্তু তেতিয়া আগৰ ভিডিঅ'টোত মই হয়তো ভইচ দিয়া হোৱা নাছিল, কি কালাৰ দিলোঁ, কেনেকৈ কৰিছিলোঁ। তো এইবাৰ ভাবিছোঁ তেনেকৈ মই দেখাওঁ আপোনালোকক কি কালাৰ কৰিছোঁ আৰু ইউজ কৰিছোঁ আৰু কেনেকৈ বনাইছোঁ। এইযোৰ খালি সৰু ছোৱালী এজনীয়ে বিচাৰিছে, ভণ্টি বুলিও ক'ব মোৰ ভণ্টিয়ে হয়। তেওঁক অকণমান ডাঙৰকৈ দিছোঁ লোটাছটো। মই আপোনালোকক দেখুৱাই দি আছোঁ। এনেকৈ কৰিছোঁ কাপোৰযোৰ দেই। দহিটোৱে চাই লওক, দহিটো আগৰযোৰত হোৱাইট দিছিলোঁ, এইযোৰ দেখিছেনে পিংকো দিছোঁ অকণমান, এনেকৈ দিছোঁ। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। এইটো দেখিছেনে? এইটো এনেকৈ ডাঙৰকৈ দিছোঁ, যিহেতু সৰু ছোৱালী, মই সেইটো কাৰণে ডাঙৰকৈ দিছোঁ। আৰু বৰ্ডাৰ সেইটোও অলপ ডাঙৰকৈ দিছোঁ, আগৰযোৰতকৈ ডাঙৰকৈ দিছোঁ অকণমান। আৰু মাজত দিয়া হোৱাই নাই, কৰিম আৰু ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুদিন দিয়াও হোৱা নাই ভিডিঅ', ডাঙৰকৈ দিছোঁ। যেতিয়া সম্পূৰ্ণ হ'ব কাপোৰটো তেতিয়া নিশ্চয় দেখুৱাম। আৰু ইয়াতে ছাইডত আগৰযোৰত মই চিলভাৰ দিছিলোঁ, এইবাৰ ভাবিছোঁ এনেকুৱা এইটো দিম। তো দিয়াৰ পিছত কেনেকুৱা লাগে চাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিমেই মই। আৰু মেখেলাখন দেখুৱাই লওঁ। মেখেলাখন কৰি আছোঁ, হোৱা নাই। মেখেলাখন এনেকৈ কৰিছোঁ, ডাঙৰকৈ আৰু দিছোঁ। আৰু ইয়াতে কালাৰ ইউজ কৰিছোঁ দেখুৱাওঁ। ইয়াতে ইউজ কৰিছোঁ ডিপ গ্ৰীণ, এইটো কালাৰ। তাৰপিছত ডাৰ্ক গ্ৰীণ ইউজ কৰিছোঁ, আৰু আপোনাৰ গল্ডেন য়েল্ল', তাৰপিছত চেপ গ্ৰীণ, মই ফটো দি দিম। তাৰপিছত হোৱাইট ইউজ কৰিছোঁ, আৰু যিটো মই আউটলাইন কৰিছোঁ তাত তাৰমানে এই দুটা কালাৰ ডিপ গ্ৰীণ আৰু ডাৰ্ক পাৰ্পলটো মিক্স কৰি ছাইডৰ লোটাছত মই আউটলাইন কৰিছিলোঁ, তেনেকৈ কৰিছোঁ। আৰু 3D আউটলাইন ইউজ কৰিছোঁ, আৰু চেইন যিটো লেছ হয় সেইটো ইউজ কৰিছোঁ। বাছ সেইখিনি। এতিয়া ব্ৰাছটো দেখুৱাই দিওঁ। ব্ৰাছ ইউজ কৰিছোঁ ফ্লেট ব্ৰাছটো 8 নম্বৰ 8টো, ৰাউণ্ড ব্ৰাছৰ এইটো 4, আৰু এইটো ফ্লেট ব্ৰাছ ইউজ কৰিছোঁ 3। আপোনালোকে যি ভাল লাগে, যেনেকুৱা ইজি হয় আপোনালোকে ইউজ কৰিব পাৰিব। মই এই 3টা ইউজ কৰিছোঁ। আৰু কিটো প্ৰচেছ কেনেকৈ কৰিছোঁ এবাৰ দেখুৱাই লওঁ। তাৰপিছত সম্পূৰ্ণ কাপোৰযোৰ যেতিয়া হ'ব মই আৰু শ্বেয়াৰ কৰিম। আজিলৈ এইখিনি। এতিয়া চাওঁচোন কেনেকৈ কৰিছোঁ। আৰু যদি কাৰোবাক ডিজাইনটো দৰকাৰ হয় তেনেহ'লে জনাব, মই নিশ্চয় দিম আৰু আপোনালোকক। তো ব'লক কেনেকৈ কৰিছোঁ চাই লওঁ। তো ডিজাইনটো মই এনেকৈ ফ্ৰেমত লগাই ল'লোঁ বাৰু। আৰু মই পদুম ফুলটো এইবাৰ 2 ধৰণে আপোনালোকক দেখুৱাম। 2 ধৰণে কৰিব পাৰি, আপোনালোকে যিটো ভাল পায় তেনেকৈয়ে কৰিব। আৰু মই প্ৰথমে এডাল ফ্লেট ব্ৰাছ লৈ সেইডাল অকণমান পানীত তিয়াই লৈছোঁ দেই। পানীত তিয়াই এনেকৈ ডিজাইনটোৰ ওপৰত অকণমান এনেকৈ পানীখিনি দি লৈছোঁ। দি লোৱাৰ ফলত কি হয়, যেতিয়া আমি কালাৰ কৰোঁ তেতিয়া ফেব্ৰিক কালাৰটো বহুত ছফ্ট হয়।
মানে এনেই ধৰক যদি আমি বটলৰ পৰা ডাইৰেক্ট এনেকৈ কাপোৰত দিওঁ তেতিয়া অলপ ডাঠ হৈ থাকে কেতিয়াবা কিছুমান মানে সেয়া মানে বেছি কালাৰ কৰিব লাগে ন তেতিয়া ডাঠ হৈ থাকে আৰু যদি আমি এইটো প্ৰচেছত কৰোঁ তেনেহ'লে চিল্ক পেইণ্ট আৰু এক্ৰিলিক ডাইজ এনেকুৱা পেইণ্টবোৰ দেখিবলৈ যেনেকুৱা হয় আৰু তো তেনেকুৱা হয় লাই খুব ভাল লাগে আৰু তো সেইটো কাৰণে কিন্তু বহুত বেছি পানী নিদিব বেছি পানী দিলে মানে কি হয় কালাৰটোতো পিয়পি যাব তো সেইটো কাৰণে সেইটো নকৰিব আৰু আমি কালাৰটো যে উঠি যাব ভয় খাব পাৰে কিন্তু সেইটো তেনেকুৱা নহয় যিহেতু আমি ধৰক ৰ'দত দিমেই আৰু বেক চাইডে যিহেতু প্ৰেছ কৰিমেই তো কালাৰটো পূৰা পাৰ্মানেণ্ট হৈ থাকিব তাত ভয় খাব নালাগে তো ফাৰ্ষ্ট আমি এতিয়া মই দুধৰণে কৰিম বুলি যে কৈছিলোঁ তো এনেকৈ দুটা কালাৰ লৈ ল'লোঁ যি দুটা মই ইউজ কৰিম তো ফাৰ্ষ্ট পাহিটো কৰিছোঁ ধৰক মই ছাইডটো মানে এনেকৈ ডিপ কালাৰটো লৈ ল'লোঁ ডিপ কালাৰটো অলপমান মোটাকৈ মানে ব্লেণ্ড কৰিম আৰু অকণমান ওপৰৰ পৰা এনেকৈ শ্বেডিং কৰিও দিম তো এনেকৈ মোটাকৈ অকণমান লৈ লৈছোঁ আৰু ভিতৰত মই একো এতিয়া নিদিওঁ ভিতৰত মই হোৱাইটটো দিম যে তো ভিতৰত মই এইটো আৰু নিদিওঁ তো এনেকৈ প্ৰথম কৰি লৈছোঁ আৰু হোৱাইটটো মানে কি এই কালাৰটো যেতিয়া তিতিয়ে থাকে মানে শুকাই যাব নালাগে তাৰ লগালগ তাৰমানে আমি হোৱাইটটোৰে মাৰ্চ কৰি দিব লাগে দুটা কালাৰ তেনেকৈ কৰি দিব লাগিব তো কেনেকৈ কৰিছোঁ চাওক বাছ যাতে শুকাই নাযায় সেইটো ধ্যান ৰাখিলেই হ'ল এইবাৰ মই কিন্তু সেয়া পাতটো কৰি দেখুওৱা নহ'ল যিহেতু মই আগৰ ভিডিঅ'টো পদুম ফুলৰ ডিজাইনে দেখুৱাইছিলোঁ তো এইটো মানে দেখুৱালোঁ কেলৈ আগৰ মানে ভিডিঅ'টোত মই ভইচ অভাৰ কৰাই নাছিলোঁ তো হয়তো বুজি নাপাব পাৰে বুলিয়েই মই এবাৰ মানে এনেকৈ ভিডিঅ' আকাৰে বনাই দিলোঁ তো সেইটো কাৰণে এনেকৈ এতিয়া চাওক হোৱাইটটো দি মানে ধুনীয়াকৈ দুটা কালাৰে মাৰ্চ কৰি দিছোঁ এতিয়া আমি নেক্সট পাহিটোত এনেকৈ প্ৰথমে হোৱাইটটো দিম আৰু নেক্সট তাৰপিছত ছাইডত আমি ডাৰ্ক কালাৰটো দিম ডাৰ্ক কালাৰটোৰে আমি হোৱাইট আৰু সেইটো মাৰ্চ কৰিম তো মানে এনেকৈ দুই ধৰণে কৰিব পাৰি আপোনালোকে যিটোৱে আপোনালোকৰ কাৰণে ইজি হয় আপুনি তেনেকৈও কৰিব পাৰি আৰু যিবোৰে ধৰক জানে সিহঁতক মই নাই কোৱা বাৰু সিহঁতিতো তেওঁলোকেতো এনেই জানিব কিন্তু যিবোৰে ধৰক নতুনকৈ শিকি আছে সিহঁতৰ কাৰণে মই কৈ দিছোঁ আপোনালোকৰ যিটোৱে আপোনালোকে কৰি ভাল পায় তেনেকৈ মানে কৰিব পাৰে আৰু ব্ৰাছৰ ক্ষেত্ৰত মই কৈছোঁ মই যি ব্ৰাছ লৈছোঁ আপোনালোকে সেইটোৱেই যে ল'ব লাগিব তাৰ কোনো মানে নাই আপোনালোকে যি ব্ৰাছেই মানে ভাল পায় যিটো ব্ৰাছ লৈ আপোনালোকে আৰ্টটো কৰিবলৈ কমফৰ্টেবল হয় সেইটোৱেই ইউজ কৰিব আৰু ফ্লেট ব্ৰাছেৰে হয়তো কিছুমানৰ অসুবিধাও হ'ব পাৰে কিন্তু যেতিয়া আপোনালোকৰ প্ৰেক্টিচ হৈ থাকে কৰি থাকিব তেতিয়া ধুনীয়াকৈ পাৰিব পিছলৈ তো সেইকাৰণে প্ৰেক্টিচটো বহুত জৰুৰী প্ৰেক্টিচটো কৰি থাকিব তো ধুনীয়াকৈ আহি যাব আৰু মোৰ ভিডিঅ'টো যদি নতুনকৈ কোনোবাই চাইছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ভাল লাগে যদি লাইক কৰিব আৰু যদি মানে শ্বেয়াৰ কৰিব পাৰে যদি ভাল লাগে আৰু মই অৰ্ডাৰো লওঁ আৰু কাৰোবাক যদি লাগে পূজাৰ বাবে আৰু কেইযোৰমান কৰি আছোঁ এতিয়ালৈকে হোৱা নাই কাৰণ ঘৰো মানে আমি যিহেতু জইণ্ট ফেমিলিত থাকোঁ ঢেৰ কাম থাকে তাৰ মাজত মই মোৰ হবিখিনি এনেকৈ কৰি যাওঁ আৰু ধৰক সৰু সুৰাকৈ বিজনেছ হিচাপতো কৰিছোঁ তো বহুত বেছিও সময় দিব বাৰু নোৱাৰোঁ মানে কামখিনি কৰোঁ ঠিকেই কিন্তু ভিডিঅ'টো বনাই এডিট কৰি মানে বৰ দিগদাৰ হৈ যায় তো সেইকাৰণে মোৰ ভিডিঅ'বোৰো দেৰি হয় কিছুমান ভিডিঅ' কৰাও নহয় তেনেকুৱা হৈ থাকে তো
এতিয়া ধৰক যিকেইযোৰ কৰি আছোঁ মই নিশ্চয় দেখুৱাম, দেৰি হ'লেও আৰু দেখুৱাম বাৰু। তো এতিয়া চাওক এনেকৈ গোটেই সেইটো কৰিছোঁ। খালি এবাৰ বেয়া নাপাব, মই পাতটো কৰা নহ'ল, মানে দেখুওৱা নহ'ল এইটো ভিডিঅ'। তো শেষলৈকে চাব, তেতিয়া কেনেকুৱা লাগিছে জনাব বাৰু।
এয়া এতিয়া সম্পূৰ্ণ কাপোৰযোৰ হৈ গ'ল, ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাব দেই। আৰু এইটো এতিয়া চাওক, ফুলটোৰ লগত মিলাকৈ মই সৰুকৈ এটা বৰ্ডাৰ এনেকৈ চিলাই দিছোঁ। তাৰপিছত দহিটোতো দেখিছে, নিজেই কৰিছোঁ এনেকৈ। এবাৰ মানে সূতাটো ইউজ কৰা নাই আৰু এনেকৈ মণি লগাই দিছোঁ, যিহেতু পূজা পিন্ধিব। আৰু বুকুত পৰাকৈও এটা দিছোঁ, পিছলৈ দেখুৱাই আছোঁ। আৰু ব্লাউজ পিচটো এনেকৈ বৰ্ডাৰটো যেনেকৈ কৰিছিলোঁ তেনেকৈ দিছোঁ। পিঠিত কৰিবলৈ খুব মন আছিলে, কিন্তু কাপোৰযোৰ বহুত বেছিয়ে মানে হেভি হ'ব বুলি ভাবিলোঁ। আৰু মেখেলাখনো ছেইম, আঁচলত যিটো ফুল দিছোঁ তেনেকৈয়ে কৰি দিছোঁ, এনেকৈ দি দিছোঁ, যিহেতু তাই ডাঙৰ ডাঙৰ বিচাৰিছিলে যে। আৰু ভালো লাগিব, সৰু ছোৱালী বহুতে মানে কাপোৰযোৰ খুব ভাল লাগিছে পিন্ধি। কাপোৰযোৰ পিন্ধিলেহে ইয়াৰ লুকটো গম পায়। তো মই যদি পাৰোঁ পিছলৈ মই পিন্ধা এখন ফটো হয়তো আপলোড কৰিব পাৰোঁ। আৰু যিহেতু এতিয়া মই কাষ্টমাৰক দি দিম, মানে মোৰ ভণ্টিক দিম, আৰু তেতিয়া তাই যেতিয়া পিন্ধি দেখুৱাব তেতিয়া নিশ্চয় দেখুৱাই দিম। আৰু বুকুত পৰাকৈ যিটো দিছোঁ এইটো যাতে উকা উকা নালাগে আৰু যাতে, সেইকাৰণে এইটো দি দিছোঁ। ষ্টোন লিষ্টডাল দিছোঁৱেই, দেখিছেই। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিলে। তো আজিলৈ এৰিছোঁ, নেক্সট আকৌ লগ পাম নতুন এটা ডিজাইন লৈ। তেতিয়ালৈকে ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে মোৰ ভিডিঅ'টোত।